লখিমপুৰত শিপিনীক প্ৰমাণপত্ৰ বিতৰণ সদৌ অসম নিবনুৱা সন্থা আৰু অসমী তাঁতশালৰ উদ্যোগত ভাৰত চৰকাৰৰ শিপিনী সেৱা কেন্দ্ৰৰ সহযোগত ৪৫ দিনীয়া সমৰ্থ প্ৰশিক্ষণৰ প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচী নাওবৈছা কাৰিগাঁৱৰ অসমী তাঁতশালত আয়োজিত এই অনুষ্ঠানত যোৱা ১২ মাৰ্চৰ পৰা আৰম্ভ হোৱা ৪৫ দিনীয়া সমৰ্থ প্ৰশিক্ষণত ৩০ গৰাকী শিপিনীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে। এই ৩০ গৰাকী শিপিনীক বুধবাৰে আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ বিতৰণ কৰাৰ লগতে বস্ত্ৰ মেলাও অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে লখিমপুৰৰ প্ৰাগ নিউজৰ সাংবাদিক কুশল শইকীয়া আৰু বস্ত্ৰ মেলাৰ উদ্বোধন কৰা হয়। এই অনুষ্ঠানত লখিমপুৰ জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়া এই অনুষ্ঠানত লখিমপুৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়া কীতাৰ্থ শৰ্মা, নাওবৈছা উন্নয়ন খণ্ড উন্নয়ন বিষয়া পূৰ্ণিমা দত্ত, লখিমপুৰ জিলা হস্ত তাঁত বস্ত্ৰ শিল্প কেন্দ্ৰৰ বিষয়া বিতুপন দেউৰীৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। নিবনুৱা সন্থা আৰু লখিমপুৰ জিলা নিবনুৱা সন্থা অসমী তাঁতশালৰ সহযোগত ভাৰত চৰকাৰৰ শিপিনী সেৱা কেন্দ্ৰ যিটো খানাপাৰাৰ কাৰ্যালয় আছে তেখেতসকলৰ সহযোগত আমি ৪৫ দিনীয়া এটি শিপিনী প্ৰশিক্ষণ দিয়া ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ অসমী তাঁতশালত। আৰু আমি সেই ৪৫ দিন অন্তৰ হোৱাৰ পিছত তেখেতসকলৰ পৰা আমাক যি প্ৰমাণপত্ৰ দিয়া ব্যৱস্থা গ্ৰহণ কৰিলে, আজি আমি প্ৰমাণপত্ৰখিনি তেখেতসকলৰ মাজতে ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আমাৰ কথা হ'ল কি, যিসকল ৩০ গৰাকী শিপিনীয়ে ইয়াত আমাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু এই ৩০ গৰাকী শিপিনী সম্পূৰ্ণৰূপে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত সম্পূৰ্ণৰূপে তেখেতসকল প্ৰাগত হৈছে আৰু তেখেতসকলে নিজৰ নিজৰ ঘৰত এতিয়া কাম কাজ কৰিব পৰা সক্ষম হৈছে। প্ৰথম কথা হ'ল, আমাৰ শিপিনী প্ৰশিক্ষণৰ কাৰণে ৫খন তাঁতশাল আছে আৰু আমাৰ প্ৰডাকশ্যনৰ কাৰণে ৪খন তাঁতশাল আছে। সৰ্বমুঠ ৯খন তাঁতশাল আছে আমাৰ অসমীয়া তাঁতশালত। আৰু আমি পৰৱৰ্তী সময়ত তাঁতশাল বহুৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। প্ৰায় ১৫-২০খনলৈ আমি অসমীয়া তাঁতশালে নিজাববীয়াকৈ ১৫-২০খন তাঁতশাল বহুৱাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ ইতিমধ্যে। প্ৰথম কথা হ'ল, শিপিনীসকলে তেখেতসকলৰ নিজৰ কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰশীল হ'ব। গতিকে তেখেতসকলে আমাৰ লগত জড়িত হৈ যেতিয়া আমাৰ কাম কাজ কৰিব, তেখেতসকলৰ উৎপাদিত কাপোৰসমূহ আমাৰ লখিমপুৰত আদৰ্শ বজাৰত ৰূপাঞ্জলি বস্ত্ৰালয় নামৰ এখন বজাৰ আছে, দোকান আছে। আমাৰ সেই দোকানতে আমি কাপোৰসমূহ বিক্ৰী কৰোঁ আৰু শিপিনীসকলে তেখেতসকলৰ কাপোৰসমূহ আমাৰ দোকানত বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে তেখেতসকল উপকৃত হ'ব বুলি আমি আশা কৰিব পাৰোঁ।